হয়, মই বৰ্তমান উপস্থিত আছোঁ উজনিলৈ যোৱা মূল ৰেলপথৰ মাজত। আচলতে এয়া গিবন অভয়াৰণ্যখনক দুভাগ কৰিছে এই ৰেলপথেৰে। এই ৰেলপথে গিবন অভয়াৰণ্যখনক এ আৰু বি কম্পাৰ্টমেণ্ট দুটা ভাগত ভাগ কৰিছে আৰু ইয়াত যি কপিকুলৰ কাৰণে বিখ্যাত, বিশেষকৈ হলৌ বান্দৰ, হলৌ গিবনৰ বাবে এই ৰেল আলিডাল অভিশাপ স্বৰূপৰ হৈ আছিল। কিন্তু অতি সুখবৰ, শেহতীয়াকৈ বন বিভাগ আৰু ৰেল বিভাগে যুটীয়া প্ৰচেষ্টাত এক নতুন ধৰণৰ টেকন'লজি আনি আচলতে এ আৰু বি কম্পাৰ্টমেণ্টৰ যি হলৌ বান্দৰ আছে সেই হলৌ বান্দৰৰ মিলন ঘটাব বিচাৰিছে বা তেওঁলোকৰ বংশ বৃদ্ধিৰ ক্ষেত্ৰত ৰেল বিভাগ আৰু বন বিভাগে এক প্ৰচেষ্টা হাতত লৈছে। সম্পূৰ্ণ জানিম ইয়াৰ যি পিনাকপানী বৰঠাকুৰ আছে তেওঁৰ পৰা কি কৰিছে আচলতে ৰেল বিভাগে। হয়, তেওঁলোকে ৰেল বিভাগ আৰু বন বিভাগে দুইটা মিলি এটা সুন্দৰ পদক্ষেপ লৈছে। তাৰমানে কথাটো হ'ল, আজি ব্ৰিটিছৰ দিনৰ পৰা এই ৰেল লাইনটোৱে গিবনখনক দুটা ভাগত বিভক্ত কৰিছে, 1 নম্বৰ কম্পাৰ্টমেণ্ট আৰু 2 নম্বৰ কম্পাৰ্টমেণ্ট। আমি সকলোৱে জানো যে গিবন কেতিয়াও মাটিত নানামে। সেইকাৰণে কি হৈছে, 1 নম্বৰ কম্পাৰ্টমেণ্টত থকা যিখিনি গিবন আছে সেই গিবনখিনি 2 নম্বৰলৈ আহিব নোৱাৰে এই ৰেলপথটোৰ কাৰণে। এতিয়া দুয়োটা বিভাগ লগ হৈ ইয়াতে 3খন কেনপি ব্ৰিজ তেওঁলোকে বনাইছে আৰু তেওঁলোকে উন্নত মানদণ্ডৰ ৰছী আনিছে জাৰ্মান বাহিৰৰ পৰা। আৰু আমি আশাবাদী আৰু আমি প্ৰত্যক্ষ কৰিছোঁ এই ৰছীকেইডালৰ ওচৰলৈ অলৰেডি গিবন আহিবলৈ আৰম্ভ কৰিছে। আৰু মই ভাবোঁ খুব সোনকালে তেওঁলোকে 1 নম্বৰ কম্পাৰ্টমেণ্টৰ পৰা 2 নম্বৰ কম্পাৰ্টমেণ্ট বা 2 নম্বৰ কম্পাৰ্টমেণ্টৰ পৰা 1 নম্বৰ কম্পাৰ্টমেণ্টলৈ গিবনখিনি অহা যোৱা কৰিব। আৰু কথাটো হ'ল, গিবনে নিজৰ পৰিয়ালটোৰ মাজত কেতিয়াও মানে বৈবাহিক সম্বন্ধ নকৰে। গতিকে তেওঁলোকক এটা বেলেগ পৰিয়ালৰ প্ৰয়োজন হয়, যেনেকৈ মানুহৰ এটা বেলেগ এটা পৰিয়ালৰ লগত বৈবাহিক সম্বন্ধ স্থাপন হয়। গতিকে আমি আশাবাদী খুব সোনকালে গিবনকেইটা ইফালে পৰা সিফালে পাৰ হওক আৰু প্ৰজনন হওক, তেওঁলোকৰ বংশবৃদ্ধি হওক আৰু দেশী বিদেশী পৰ্যটক ইয়ালৈ আহক আৰু এখন সুন্দৰ অভয়াৰণ্যলৈ পৰিণত হওক। হয়, আচলতে গিবনখনত আমি যদি চাওঁ, যি হলৌ বান্দৰ বা বন মানুহ বহুকেইটা বৈশিষ্ট্য আছে। তাৰ ভিতৰত অন্যতম বৈশিষ্ট্য পিনাকপানী বৰঠাকুৰে কোৱাৰ দৰে নিজৰ পৰিয়ালৰ মাজত তেওঁলোকে বংশ বৃদ্ধি নকৰে, যাৰ ফলত কিন্তু দুইটা এ আৰু বি কম্পাৰ্টমেণ্টত যি হলৌ গিবন আছিলে তেওঁলোকৰ কিন্তু বংশ বৃদ্ধি হোৱা নাছিলে, যাৰ ফলত উদ্বিগ্ন হৈছিলে প্ৰকৃতিপ্ৰেমীসকল। কিন্তু শেহতীয়াকৈ বন বিভাগ তথা ৰেল বিভাগে যুটীয়াভাৱে জাৰ্মানীৰ পৰা এক বিশেষ ধৰণৰ কেনপি ৰছী আনি, ৰছীৰ সহায়ত কিন্তু বান্দৰ যি হলৌ বান্দৰ আছে দুইটা কম্পাৰ্টমেণ্টৰ হলৌ বান্দৰ অহা যোৱা কৰিবলৈ এক সুচল পথ উলিয়াইছে। কিন্তু তাত এক উন্নত মানৰ যি কেমেৰা সংলগ্ন কৰিছে। মই সতীৰ্থক এক দৃশ্য দেখাবলৈ অনুৰোধ কৰিম। আচলতে এই মুহূৰ্তত কেমেৰা হয়তো ঢুকি নাপাব, কিন্তু মোৰ পিছফালে ওখ যি চাম গছ আছে, চাম গছত ইতিমধ্যে দুডালকৈ ৰছী দেখিছে। এনেধৰণে কেনপি কিন্তু 3 জেগাত কেনপি ব্যৱহাৰ কৰিছে বন বিভাগৰ লোকে। আৰু এই কেনপিৰ জৰিয়তে বান্দৰসমূহক, আচলতে কপিকলসমূহক এই এটা কম্পাৰ্টমেণ্টৰ পৰা আন এটা কম্পাৰ্টমেণ্টলৈ নিয়াৰ ব্যৱস্থা কৰি থকা হৈছে। বিশেষকৈ দেখা গৈছে যে ইয়াৰ তলত এখন কিন্তু জালৰ নিতান্তই প্ৰয়োজন, যিহেতু কিবা স্বৰূপত যদি হলৌ বান্দৰ হওক অন্যান্য কপিকুলে হওক পৰি যায়, তলত যি 25,000 ভল্টৰ ৰেলৰ যি লাইন গৈছে তাত কিন্তু লগাৰ সম্ভাৱনা আছে। তেনেকুৱা কিবা ধৰণৰ কৰিলে ভাল হ'ব বুলি ভাবে নেকি? মই ভাবিছোঁ কামটো পূৰা সম্পূৰ্ণ হোৱাগৈ নাই চাগে, কাৰণ এই দুডাল ৰছীত পাৰ হওঁতে দুৰ্ঘটনাবশতঃ যদি কেনেবাকৈ পৰিবলৈ হয়, কাৰেণ্টত লগাই ওপৰৰ পৰা ইমান ওপৰৰ পৰা পৰি পেলাই মানে গিবন মৰাটো নিশ্চিত। আৰু এটা কথা মানে এনেকুৱা, মই ভাবিছোঁ মানে ইয়াত যদি কিবা নেচাৰেলি কিছুমান লতা যদি তেওঁলোকে এই যিজোপা গছত ৰছীখিনি বান্ধিছে তাৰ তলত যদি তেওঁলোকে নেচাৰেলি খুব সোনকালে হোৱা লতা যদি তেওঁলোকে ৰোপণ কৰে, তেতিয়াহ'লে মই ভাবিছোঁ খুব সোনকালে গিবনকেইটা ইয়াৰ পৰা মানে অহা যোৱা কৰিবলৈ আৰম্ভ কৰিব। হয়, ধন্যবাদ। আচলতে বছৰ ধৰি কিন্তু যিসকল প্ৰকৃতিপ্ৰেমী আছিলে বা যি ইয়াৰ স্থানীয় লোক আছিলে, গিবনৰ বিষয়ে, হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ বিষয়ে যিসকল লোক ওতঃপ্ৰোতভাৱে জড়িত আছিল, তেওঁলোকৰ কিন্তু আশা কৰিছিল যে এ আৰু বি কম্পাৰ্টমেণ্ট দুইটা কম্পাৰ্টমেণ্টৰ যি ৰেলপথে দুচোৱা কৰিছিলে, যিখন গিবন অভয়াৰণ্যক দুচোৱা কৰিছিলে, ইয়াৰ দুইটা কম্পাৰ্টমেণ্টত থকা কপিকুলসকলক গিবনক বিশেষকৈ মিলনৰ ক্ষেত্ৰত যাতে কোনো অসুবিধা নাই তাৰ ওপৰত তেওঁলোকে যথেষ্ট আশাবাদী হৈ আছিলে। কিন্তু বৰ্তমান ৰেল বিভাগ তথা বন বিভাগে যি প্ৰচেষ্টা হাতত লৈছে, সঁচাকৈ প্ৰশংসনীয় প্ৰচেষ্টা, আৰু এই ক্ষেত্ৰত সকলো সচেতন ৰাইজে কিন্তু একেমুখে প্ৰশংসা কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।